ৰঙানদী সমষ্টিৰ ৰামপুৰ কাছাজুলিত বনৰীয়া হাতীৰ উপদ্ৰৱ। নিশা হাতীয়ে ঘৰ ভাঙি নষ্ট কৰে সামগ্ৰী। যোৱা নিশা ৰামপুৰ কাছাজুলিৰ মায়া কাৰ্কি নামৰ মহিলাগৰাকীৰ ঘৰত বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই ঘৰ ভঙাৰ লগতে ঘৰৰ আচবাব খাদ্য সামগ্ৰী নষ্ট কৰে। জানিব পৰা মতে মায়া কাৰ্কি বিশেষভাৱে সক্ষম এগৰাকী মহিলা। যোৱা নিশা প্ৰায় 11 মান বজাত ৰঙা বন সংৰক্ষিত এলেকাৰ বনৰীয়া হাতী ওলাই আহি মায়া কাৰ্কিৰ ঘৰত উপদ্ৰৱ চলাই লণ্ডভণ্ড কৰে। বৰ্তমান মায়া কাৰ্কি অসহায়। স্থানীয় ৰাইজে জানিব দিয়া মতে কাষতে থকা ৰঙা বন সংৰক্ষিত এলেকা ভৈয়ামলৈ পৰিণত হৈছে। গছ গছনি কাটি পাহাৰ ভৈয়ামলৈ ৰূপান্তৰিত হৈছে। বন বিভাগৰ নাই গুৰুত্ব। কাছাজুলি বন বিভাগৰ কাৰ্যালয়ৰ পৰা 3 মিটাৰ দূৰত্বৰ মায়া কাৰ্কিৰ খবৰ ল'বলৈ নাই আখৰি। ঘটনা সংঘটিত হোৱাৰ 12 ঘণ্টাৰ পিছতে গালৰে বন বিভাগৰ। সেইলৈ ৰাইজ আচম্বিত। ৰাইজৰ আহ্বান বিশেষভাৱে সক্ষম মায়া কাৰ্কিক চৰকাৰে বিশেষ সাহায্য প্ৰদান কৰি সহায় কৰিব লাগে আৰু হাতীয়ে নষ্ট কৰা ঘৰটো নিৰ্মাণত সহায় কৰিব লাগে। চাওক, এইটো এটা বৰ দুৰ্ভাগ্যৰ কথা। বনাঞ্চল আচলতে জনাঞ্চল হ'ল। অসমত বনাঞ্চলে যেতিয়া জনাঞ্চল হ'ব, জনবিস্ফোৰণ হৈছে। খাদ্যৰ তাৰণাত আমি মানুহে যেনেকৈ আজি ইটো সিটো কৰি পেলাই আমি নিজকে বৰ্তি আছোঁ, ঠিক তেনেকৈ বনৰীয়া জীৱ জন্তু খাদ্যৰ তাৰণাত আমাৰ এতিয়া এই ৰঙা বনাঞ্চলৰ সংৰক্ষিত এলেকাত আজি আপুনি চাব, দুষ্কৃতিকাৰীয়ে এজোপাও ভাল গছ নাই। যে এই জীৱ জন্তুসকলৰ সন্তুলন ক'ৰ পৰা থাকিব? সন্তুলন ক'ৰ পৰা থাকিব এইটো কাৰণে ক'লোঁ, যদি গছ গছনি নাথাকে, তাত কল নাথাকে, খাদ্যৰ অভাৱত আহি পেলাই এই নিৰীহ লোকৰ মাজত আমাৰ যি হাতী আৰু মানুহৰ সংঘাত, এই সংঘাতটোৱে অসমত এটা ত্ৰাসৰ সৃষ্টি কৰিছে। মই ইয়াৰ যোগেদি আপোনালোকৰ চেনেলৰ যোগেদি অসম চৰকাৰক এটা সুব্যৱস্থা কৰিবৰ বাবে এইটো কাৰণে অনুৰোধ জনাম যে ইয়াত অকল অসমৰ লখিমপুৰ এই ৰঙা বনাঞ্চলৰ সংৰক্ষিত এলেকাতে নহয়, অসমৰ বিভিন্ন প্ৰান্তত গোলাঘাট, কাজিৰঙা, দাঁতিকাষৰীয়া যিখিনি অঞ্চল, তাতো আমাৰ এই হাতী মানুহৰ সংঘাতটো আমি দেখিবলৈ পাইছোঁ। কিছু নিৰীহ লোকৰ প্ৰাণ আহুতি দিব লগা হৈছে। মায়া কাৰ্কি বুলি আমাৰ যি ৰঙা বনাঞ্চলৰ সংৰক্ষিত এলেকাৰ অধীনত থকা কাষৰ দাঁতিকাষৰীয়া মায়া কাৰ্কি একেবাৰে সক্ষম, বিশেষভাৱে সক্ষম। তাই কোনো পৰিয়ালবৰ্গ নাই। তাই অকলে বাস কৰা এটা ঘৰ জুপুৰি, আধি খেতি কৰি ধান কেইটামান তেখেতে ভঁৰালত, আপোনালোকে ভিজুৱেলটো দেখিছে, কেইটামান ৰাখিছে আৰু তেখেতৰ এতিয়া সৰ্বোচ্চ শান্ত হৈছে। তেখেতে নিজে ভালকৈ কোনো সচেতন নাগৰিকো নহয় কাৰোবাৰ ওচৰত কিবা আপিল কৰিব। মই অনুৰোধ জনাম, বৰ্তমান সময়ত অসম চৰকাৰে ইয়াৰ পৰা বিহিত ব্যৱস্থা কৰক আৰু এইগৰাকী ব্যক্তিক, এই নাৰীগৰাকীক এটা সুৰক্ষিত কৰক আৰু এই যিখিনি ক্ষতিপূৰণ হৈছে একদম পৰ্যাপ্ত পৰিমাণে দিয়ক বুলি মই আশা ৰাখিছোঁ। মোৰ ঘৰত ক্ষতি হোৱা, হাতীয়ে নষ্ট কৰা আৰু তাৰ বাহিৰে মানুহৰ যেন বচোৱা, বহুত কষ্ট কৰি বাচিলোঁ। কি কৰিম এতিয়া? আধি কৰি কিবা লোকৰ খেতি কৰি অথবা মই কষ্ট কৰি যেনে তেনে এসাঁজ খাই আছিলোঁ, সেইটো হাতীয়ে আহি নষ্ট কৰি দিলে। চাউল 60 কেজি আছিলে, ধান 200 টিন আছিলে, এইবিলাক আৰু পানী খোৱা ৰিং কিনি আনিছিলোঁ, এই ৰিঙো ভাঙি চিঙি আদায়। ঘৰো ভাঙিলে। এয়া ঘৰটো দেখিলেই আপোনালোকে ইমান কষ্ট কৰি বনোৱা, হাজিৰা লগোৱা। বন বিভাগক খবৰ দিছিলোঁ, সুধিবলৈ গৈছিলোঁ বিচাৰি আনিম বুলি। নাই, মানুহ নাই, নাপালোঁ। সেইকাৰণে আৰু কি কৰিম এতিয়া? এইভাগে আছোঁ মই। আৰু কেনেকৈ চলিম, কি কৰিম? উপায়টো নাই মোৰ। সৰু ল'ৰা আছে এটা, তাকো কেনেকৈ ৰাখিম? ৰাতি আহিবই, আজি আহিবই। হাতী অহাৰ লগে লগে ক'ত পলাম, কি কৰিম, কেনেকৈ বাচিম, এইটোৱে চিন্তা আৰু মোৰ। লখিমপুৰৰ পৰা ইছৰাকুল ইছলাম, ৰিপৰ্ট 24 অসম।